हुआ उस दिन क्या हुआ था किस लिए वो बेटी को लेकर गया था क्या हुआ नहीं तो लेके वो आई मेरे लिए तेरे प्यार की चक्कर में गए थे कहाँ से तुम कैसे लेके गया बेगूसराय से हरियाणा तुम असम से कैसे लेकर गया वो आई मेरे लिए असम से कहाँ तक गया बेगूसराय हाँ बेगूसराय बेगूसराय तक गया वो अकेला उसका बाद क्या हुआ उसके बाद उसको लेके गए कर लिया हाँ उम्र तो नहीं हुआ था तुम्हारा नहीं हुआ था तो कर लिया क्या नाम तुम्हारा नाम क्या है तुम्हारा रौनक हाँ रौनक घर कहाँ पर बिहार তাৰমানে ছোৱালী দুটা স্কুলত গৈছে মোৰ ছোৱালীটো শিঙিমাৰীত হাইস্কুলত পঢ়ে তেওঁৰ ছোৱালীটো পঢ়ে দদাৰত পঢ়ে মোৰ ছোৱালীটো আৰু সদায় আহা যোৱা কৰে স্কুলত মই আৰু সিদিনাখন যোৱা নাই লগৰ ছোৱালীক সুধিলোঁ মই কৈছোঁ আমাৰ ছোৱালীটো কৈছে ছোৱালীটো স্কুলত যোৱা নাই সেনেকৈ বিশ্বাস লাগিল সিহঁতৰ মায়েকো আৰু ক'লা কৈছে হেৰি মোৰ ছোৱালীটো কৈছে সিহঁতৰ লগৰ ছোৱালীটোও নাই বুলি ক'লা কৈছে আজি যোৱা নাই ধনজিতা স্কুলত সেনেকৈ কওঁতে আৰু আমাৰ বিশ্বাস লাগাতে হাহাকাৰ লাগিল বিচাৰি ক'লোঁ আমি আৰু বাইদেউহঁতক আহি জনালোঁ আমাৰ এই শিঙিমাৰীত থানাত আমি জনালোঁ আৰু বাইদেউহঁতক কৈছে ছোৱালী দুটা আমি কিবা উদ্ধাৰ কৰিব লাগিব আৰু আমি ছোৱালী দুটাক নাবালক ছোৱালী দুটা আৰু আজি উদ্ধাৰ কৰি আনিছে আৰু মনটো আমাৰ আজি ভাল লাগিছে আজিৰ পৰা ছোৱালী দুটাক যি গতিকে দেখা পালোঁ আৰু আমি যি খবৰ পাইছোঁ কিবা মোবাইলৰ ইনষ্টাগ্ৰামত তেওঁলোকৰ মোবাইলত মই ইনষ্টাগ্ৰাম আমাৰ মোবাইল নাই হয় কেনেকুৱা ঘটনাটো ময়ো সেইটো কথা গম নাপাওঁ আৰু তাৰমানে আমাৰ হেৰি মোবাইল ইনষ্টাগ্ৰাম চাইনে আমাৰ মোবাইল নাই মোৰ মোবাইল লোৱাই নাই যাটোৰ মোবাইলটো নাই আমি নকৰোঁ আৰু আমাৰ ছোৱালীজনী তাৰমানে কেনেকৈ গ'ল ময়ো সেইটো কথা এতিয়া কাক দেখো মানে এতিয়া তেওঁৰ ছোৱালীটো লৈ যাওঁ বুলি কৈছে মোৰ ছোৱালীটোক স্কুলত আহোঁ বুলি নহা হৈছে আৰু যোৱা 3 মে'ত শিঙিমাৰীৰ দুজনী ছোৱালী এজনী হ'ল দেউতাকৰ নাম বিপুল বৰ্মন আৰু এজনৰ দেউতাকৰ নাম নৰেন বৰ্মন দুয়োটাৰে ছোৱালী দুজনী স্কুলত আহোঁ বুলি কৈ দুজনী ভনীয়েক খুৰা ককায়েকৰ ল'ৰা ককায়েকৰ ছোৱালী আৰু মানে ভায়েকৰ ছোৱালী মানে স্কুলত আহিম বুলি কৈ দুইজনী নিৰুদ্দেশ হয় 3 তাৰিখৰ পৰা আমাৰ দদৰা আৰক্ষী চকী অনুসন্ধান চলাই যোৱা আজি 4 দিন 5 দিন আগত এজনী ছোৱালী বিহাৰত উদ্ধাৰ কৰিলে আৰু এজনী হাৰিয়ানাত উদ্ধাৰ কৰা বুলি গম পাইছোঁ আৰু এই ইতিমধ্যে যিজন ল'ৰাই পলুৱাই নিছিল সেইজন ল'ৰাক কৰায়ত্ব কৰা হৈছে গতিকে মই দদৰা আৰক্ষী চকীৰ প্ৰশাসনক ধন্যবাদ জনাইছোঁ বাইদেউকো মই ধন্যবাদ জনাইছোঁ এইটো সফলতাৰ বাবে যেন এনেকুৱা মানে ঘটনাবিলাকত যাতে সুদৃষ্টি ৰাখে কিবা ইনষ্টাগ্ৰামত ল'ৰা এজনী ছোৱালী এজনী আৰু তাৰে ল'ৰা এজন কিবা প্ৰেম হৈছিল সেই হিচাপত এইজনীক বান্ধৱী এইজনীকো লৈ বয়সটো হোৱা নাই প্ৰায় 14 বছৰ 13 বছৰ এনেকুৱাই হৈছিল মোবাইল বা ইনষ্টাগ্ৰামে নৱপ্ৰজন্মক নিশ্চয় আচলতে এই ক্ষেত্ৰত অভিভাৱকে কিছু দায়িত্ব গ্ৰহণ কৰিব লাগে তেওঁ যেতিয়ালৈকে মানে সমপৰ্যায়ৰ মানে বয়সটো নাহে তেতিয়ালৈকে এই মোবাইল বোলা বস্তুটো দিব নালাগে আৰু মোবাইলে শিক্ষাক মানে যদি ভাল লক্ষণ কৰে শিক্ষাক আগুৱাই নিব পাৰে আৰু যদি বেয়া দৃষ্টিৰে মানে সি মোবাইল ব্যৱহাৰ কৰে মানুহজনক ধ্বংস কৰিব পাৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ